أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়ারহমাতুল্লাহি ওয়াবারাকাতুহু। তো কেন আছি আপনাদেরকে ভাল আছে? হ্যাঁ, ঠিক আছে, আলহামদুলিল্লাহ ময়ো ভাল আছো। তো আজি সকলে মক্তবলৈ আহিছে? হ্যাঁ, ভাল লাগিছে মোৰ। প্ৰত্যেক দিনা তেনেকৈ আহি তোমালোকে মক্তবলৈ আহিবা, ঠিক আছে? হ্যাঁ, তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যেনেকুৱা প্ৰথম আৰম্ভণিৰ পৰা মানে বছৰৰ আৰম্ভণিৰ পৰা আমি কি পঢ়ি আহিছোঁ? কিতাপৰ নাম কি আমাৰ? মিফতাহুত তিলাৱা। কিতাপৰ নাম কি আছিল? মিফতাহুত তিলাৱা। কোনে কোনে আলিফ বা সকলে কোনে কোনে জানে? হাত দাঙি দিয়া। মাশাআল্লাহ, সকলোৱে জানে, ঠিক আছে। লিখি কোনে কোনে মুখস্থ আলিফ বা লিখিব পাৰে? হাত দাঙি দিয়া। মাশাআল্লাহ। তো আপোনালোকে আলিফ বা পঢ়িলে, লিখাৰ ধৰণ পঢ়িলে। তো আমি কোনটো কিতাপত আলিফ বা পঢ়িছিলোঁ? কোনটো কিতাপত? মিফতাহুত তিলাৱাত। কোনটো কিতাপ? মিফতাহুত তিলাৱা। তো তাতে আমি কি পঢ়িছিলোঁ? আলিফ বা উচ্চাৰণ কেনেকৈ কৰিব লাগে, তাৰপিছত কেনেকৈ লিখিব লাগে, এই সকলো বস্তু আমি কি কৰিছিলোঁ? পঢ়িছিলোঁ, হয়নে নহয়? হয়। তো আজি আমাৰ কিতাপৰ নাম আপোনালোকে চাব পাৰিব। কিতাপৰ নাম কি? মিফতাহুত তিলাৱা। কিতাপৰ নাম কি? মিফতাহুত তিলাৱা। কিন্তু এইটো আৰু আমাৰ কি? দ্বিতীয় পাঠ। কি? দ্বিতীয় পাঠ। প্ৰথম পাঠ আমি আগতে আলোচনা কৰিছোঁ। আমি প্ৰথম পাঠত কি কি পঢ়িছিলোঁ? আলিফ বা পঢ়িছিলোঁ, তাৰপিছত কেনেকৈ লিখিব লাগে, আৰু এটা এটা আখৰেৰে আমি এটা এটা শব্দ পঢ়িছিলোঁ, হয় না নহয়? হ্যাঁ, ঠিক আছে। তো আশিক থেওয়া, আশিক আশিক থেওয়া। তুমি আলিফেৰে এটা শব্দ কোৱা। আলিফেৰে আলিফ। মাশাআল্লাহ, ভাল লাগিছে। আল্লাহু আকবার কও সকলে। আল্লাহু আকবার, শুদ্ধ উত্তৰ দিছে, ঠিক আছে, তুমি বহা। তো আলিফেৰে আমি কি আদাবুন বা ইবাৰুন আমি পঢ়িছিলোঁ। তো সানিদ থেওয়া, সানিদ 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 থেওয়া। ইবাৰুন মানে কি আছিল? ইবাৰুন মানে কি? বেজি। ইবাৰুন মানে কি আছিল? বেজি আছিল। তো আপোনালোকে সকলো ভালকৈ পঢ়িছে আৰু আপোনালোকে মুখস্থ কৰিছে, তো ভাল লাগিছে। তো আজি আমি নতুন এটা পাঠ আৰম্ভ কৰিম, মানে কিতাপটো একেই, তো 2 নম্বৰ পাঠ আমি আৰম্ভ কৰিম। এই পাঠত আমি কিহৰ বিষয়ে আলোচনা কৰিম? এই পাঠত আমি আলোচনা কৰিম যিমানকেইটা হাৰ্ফ আছে, কেইটা হাৰ্ফ আলিফৰ পৰা ইয়ালৈকে, আলিফৰ পৰা ইয়ালৈকে যিমানকেইটা হাৰ্ফ আছে, সকলো হাৰ্ফ যদি মাজত আহে কেনেকৈ লিখিব লাগে, শেষত আহিলে কেনেকৈ লিখিব লাগে, প্ৰথমত আহিলে কেনেকৈ লিখিব লাগে, সকলো বস্তু আমি কি কৰিম? আলোচনা কৰিম। আমি কি কৰিম? আলোচনা কৰিম। তো আপোনালোকে কি কৰিব? কালি অহাৰ সময়ত আমাৰ কিতাপত চাব পাৰিব। কিতাপত ইয়াতে আপোনাৰ চাব পাৰিব কি? আল হুৰুফুল হিজাইয়া। কি আছে ইয়াতে? হুৰুফুল হিজাইয়া। ইয়াতে আপোনাৰ চাব পাৰিব আল হুৰুফুল হিজাইয়া, ইয়াতে আপোনাৰ আছে। তো কালি আপোনালোকে অহাৰ সময়ত কি কৰিব লাগিব? আলিফৰ পৰা লৈ ইয়ালৈকে কি কৰিব লাগিব? আৰু এবাৰ চাই আহিব লাগিব, ঠিক আছে? মুখস্থ কৰি, মানে আপোনালোকেতো আগতে মুখস্থ আছে, হয় না নহয়? হয়। তো আকৌ আপোনালোকে কি কৰিব লাগিব? আৰু এবাৰ পঢ়ি আহিব। তাৰপিছত আমি কালিৰ পৰা কি কৰিম? আমাৰ পাঠ আৰম্ভ কৰিম। মানে প্ৰথম যিটো আমাৰ পাঠ আছে সেইটো আমি কি কৰিম? আৰম্ভ কৰিম, ঠিক আছে? আজি আৰু নপঢ়াও, আপোনালোকে বেয়া পাব নালাগে, আজি আৰু নপঢ়াও, আজি ইমানেই থাকিল। কিন্তু কালি অহাৰ সময়ত আপোনালোকে কি কৰিব লাগিব? আলিফৰ পৰা ইয়ালৈকে মুখস্থ, মানে আপোনালোকে মুখস্থ কৰিছে,
কিন্তু আৰু এবাৰ চাই আহিব আৰু কেনেকৈ লিখিব লাগে সেইটো আপোনালোকে চাই আহিব ঠিক আছে তো আজি ইয়াতে মই সামৰিছোঁ আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু